আছুতিয়া লৈ আহিছো মুহূৰ্তত এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলে যে 20-22 বছৰ ধৰি চিকিৎসা মহাবিদ্যালয়সমূহত মাসুল বৃদ্ধি হোৱা নাই গতিকে মাসুল বৃদ্ধি হ'ব চিকিৎসাৰ কিন্তু এইখিনিতে আৰু এটা ইম্পৰ্টেন্ট কথাতে উল্লেখ কৰিছে যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল লোক আছে তেওঁলোকৰ চিকিৎসাৰ ব্যয় একেবাৰে বিনামূলীয়া কৰি দিয়া হ'ব আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেসবুক লাইভৰ জৰিয়তে উল্লেখ কৰিছে তেওঁ কৈছে যে বিনামূলীয়া চিকিৎসা কৰিব লাগিব দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিগৰাকী লোকৰ কিন্তু ইয়াৰ বিপৰীতে এতিয়া চিকিৎসা মাসুল বাকি লোকসকলৰ বাবে বৃদ্ধি হ'বলৈ গৈ আছে কাৰণ যোৱা 20-22 বছৰ ধৰি চিকিৎসাৰ মাসুল বৃদ্ধি হোৱা নাছিল 20 ৰ পৰা 22 বছৰ ধৰি চিকিৎসা মহাবিদ্যালয়সমূহত বৃদ্ধি হোৱা নাই মাসুল তাক লৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুখীয়া লোকসকলৰ ক্ষতি নোহোৱাকৈ মাসুল বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ সীমাৰেখাৰ তলত থকা কোনো লোকে এটকাও খৰচ কৰিব নালাগে বুলি তেওঁ উল্লেখ কৰিছে তেওঁলোকৰ যাতে অসুবিধা নহয় তেওঁলোকৰ পৰা যাতে কোনো ধৰণৰ মাসুল লোৱা নহয় সেই কথা উল্লেখ কৰিছে তেওঁ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসকলক নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আয়ুষ্মান কাৰ্ড নাথাকিলেও বিনামূলীয়া চিকিৎসা প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এতিয়াৰ পৰা আয়ুষ্মান কাৰ্ড বাধ্যতামূলক নহয় দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল লোক আছে তেওঁলোকে বিনামূলীয়া চিকিৎসা পাব ফেসবুক লাইভ যোগে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20-22 বছৰ ধৰি চিকিৎসা মহাবিদ্যালয়সমূহত মাসুল বৃদ্ধি হোৱা নাছিল গতিকে সাধাৰণ যিসকল লোক আছে তেওঁলোকৰ বাবে এতিয়া মাসুল বৃদ্ধি হ'ব প্ৰতিটো ক্ষেত্ৰত মাসুলবোৰ বঢ়াই দিয়া হ'ব আগতে যেটো 100 টকা আছিল হেতু হয়তো 150 টকা হ'ব ঠিক তেনেকুৱাকৈ প্ৰতিটো ক্ষেত্ৰত মাসুল এতিয়া বৃদ্ধি হ'ব কিন্তু ইয়াৰ বিপৰীতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল লোক আছে তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগিব চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আয়ুষ্মান কাৰ্ড থাকক বা নাথাকক আয়ুষ্মান কাৰ্ড নাথাকিলেও বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব লাগিব বুলি নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ফেসবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি উল্লেখ কৰিছে শুনাব বিচাৰিম গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাসুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে দৰাচলতে যোৱা 20-22 বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাসুল বঢ়োৱা নাছিল এই 20-22 বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে সেইবাবে আমি অকণমান মাসুল মেডিকেল কলেজ বিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছো কিন্তু তাতো মই কৈছো যে আপোনালোকে তাতহে বঢ়াব যত নেকি দুখীয়া মানুহৰ ক্ষতি নহয় যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপাল সমূহকো মাতিছিলো আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছো যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাসুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে দৰাচলতে যোৱা 20-22 বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাসুল বঢ়োৱা নাছিল এই 20-22 বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে সেইবাবে আমি অকণমান মাসুল মেডিকেল কলেজ বিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছো কিন্তু তাতো মই কৈছো যে আপোনালোকে তাতহে বঢ়াব যত নেকি দুখীয়া মানুহৰ ক্ষতি নহয় যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপাল সমূহকো মাতিছিলো আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছো যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম
অসমৰ গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে দৰাচলতে যোৱা ২০-২২ বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাচুল বঢ়োৱা নাছিলোঁ এই ২০-২২ বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছোঁ কিন্তু তাতো মই কৈছোঁ যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয় যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপালসমূহকো মাতিছিলোঁ আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছোঁ যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম